মই 48 নং আদিলিঙি গাঁও পঞ্চায়তৰ আমাৰ 3 নং ৱাৰ্ডৰ খুৰা চাপৰি ৱাৰ্ড হয় আমাৰ। তাৰে মই মেম্বাৰ হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ, সেইকাৰণে মই আগবাঢ়ি আহিছোঁ। আৰু এইবাৰ বহুত ভাল দিন, ভাল ক্ষণ। হয়তো ভাবিছোঁ মোৰেই কপাল ভাল, কিয়নো এইবাৰ কোনো দলৰ কোনো প্ৰতিনিধি হিচাপে আমি ক'ব নোৱাৰোঁ কাৰো আগতে, কাৰণ কোনো চিম্বল নাই এইবাৰ। হয়তো ৱাৰ্ড মেম্বাৰ প্ৰেচিডেণ্টৰ কাৰণে আমি এনেকৈ নিৰপেক্ষভাৱে আমি থিয় দিব লগা হৈছে। সেইকাৰণে সকলো ৰাইজে মনোনীত কৰি মোকেই বিচাৰিছে যে এবাৰ আগবাঢ়ি যোৱা, সকলো ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। সেইবাবে ভাবিছোঁ ভাল হ'ব, সকলোৱে আগবাঢ়ি আহিছে। এয়া আছে মোৰ লগত মানুহ, এনেকৈ প্ৰচাৰ চলাই আছোঁ। আৰু টোটেল ভোটাৰ্ছ 801জন দেখাইছে আমাৰ, কিন্তু পূৰ্ণ ইমানটো নহ'ব আৰু ইমানখিনি নাই, মানে মৃত মানুহৰ নাম আহিছে ইয়াতে। মই ভাবিছোঁ বেলেগৰ কথা কৈ আচলতে মই ৰাজনীতিলৈ আগবঢ়া নাই। মই ভাবিছোঁ কি আমাৰ যিখন মই পথাৰত আগবাঢ়িছোঁ মানে ৱাৰ্ড সদস্য হিচাপে, সেই ৱাৰ্ডটো মানে মই ভাবিছোঁ সকলোৰে বহুত মনোকামনা আছে। তেওঁলোকে হয়তো বহুত ভুগিব লগা হৈছে, ৰাস্তা পদূলি আৰু ঘৰ দুৱাৰ সকলোৱে পাবলৈ সক্ষম হোৱা নাই। আজি ভাবিছোঁ তেওঁলোকক অকণমান সহায় সাৰথি কৰিব পাৰিলে মই ভাল হ'ব, আগলৈ আগবাঢ়ি যাব পাৰিম। তেওঁলোকেও মোক চাব, সকলোকে মই আগবঢ়াই নিম বুলি ভাবিয়ে ৰাইজৰ হৈ পেলাই সেৱা আগবঢ়াবৰ কাৰণে আগবাঢ়ি আছোঁ। জিকিম বুলি 100%।